গুড ইভিনিং ডিয়াৰ এস্পিৰেণ্টছ। তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আমি যি 20টা MCQৰ চিৰিজ লৈ আহিছিলোঁ তাৰে আজি আমি 15 নম্বৰ পাৰ্টি আলোচনা কৰিম। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা। তো বলক বেছি দেৰি নকৰি আজি আমি এই পাৰ্টিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্ন, লেফটেনেণ্ট সিংগাৰ ডাইড ইন হুইচ অফ দ্য ফলোয়িং ইনচিডেণ্টছ? তলৰ কোনটো কাণ্ডত লেফটেনেণ্ট সিংগাৰৰ মৃত্যু হয়? তো অপশ্যন 4টাৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি, ফুলগুৰি ধাৱা। ফুলগুৰি ধাৱা কেতিয়া হৈছিল? 1861 চনত। আৰু এই বিদ্ৰোহতেই লেফটেনেণ্ট সিংগাৰক কি কৰা হৈছিল? মূৰত টাঙনেৰে মাৰি দিয়াৰ ফলত কি হৈছিল? লেফটেনেণ্ট সিংগাৰৰ মৃত্যু হৈছিল। আৰু লেফটেনেণ্ট সিংগাৰৰ বডি যিটো আছিল ক'ত পেলাই দিয়া হৈছিল? কলং নদীৰ পাৰত, কলং নদীত পেলাই দিয়া হৈছিল। ঠিক আছে, জাষ্ট এইটো মনত ৰাখিবা যে ফুলগুৰি ধাৱা যিটো আছিল 1861 চনত, সেই বিদ্ৰোহতেই লেফটেনেণ্ট সিংগাৰৰ মৃত্যু হৈছিল। অ'কে, নেক্সট আমাৰ 2 নম্বৰ, সোৱণশিৰি ৰিভাৰ অৰিজিনেটছ ফ্ৰম। সোৱণশিৰি নদীৰ উৎপত্তি ক'ৰ পৰা হয়? তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা। তো তোমালোক চাগে সকলোৱে জানা যে আমাৰ সোৱণশিৰি নদী যিটো আছে সেইটো ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী হয়, দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। ঠিক আছে, আৰু ইয়াৰ উৎপত্তি যিটো হয় সেইটো আমাৰ ক'ৰ পৰা হয়? তিব্বেতৰ পৰা হয়। ঠিক আছে, চাইনাৰ তিব্বেতৰ পৰা ইয়াৰ উৎপত্তি হয়। আৰু আমি ইয়াক কি এটা নামেৰে জানো? গল্ডেন ৰিভাৰ নামেৰে জানো, হয় নহয়? এইটোৱে আছিল ন? অ'কে, নেক্সট আমাৰ 3 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ এ বৰ্ডাৰ উইথ ম্যানমাৰ? তলৰ কোনখন ভাৰতীয় ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে? তো আমাক যি অপশ্যন 4টা দিয়া আছে, আমি যদি চাওঁ আমাৰ অৰুণাচল প্ৰদেশ ম্যানমাৰৰ সৈতে সীমা ভাগ কৰে, লগতে নাগালেণ্ডো কৰে আৰু মিজোৰামো কৰে। কিন্তু ত্ৰিপুৰা যিটো আছে, ত্ৰিপুৰাই ম্যানমাৰৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে। ঠিক আছে, আমাৰ আসামে কি কৰে নে নকৰে? আমাৰ আসামেও নকৰে। ঠিক আছে, তো মেঘালয়ো নকৰে। নৰ্থ ইষ্টাৰ্ণ যিটো আমাৰ ষ্টেট আছে তাৰে ভিতৰত অৰুণাচল প্ৰদেশ কৰে, নাগালেণ্ড কৰে, মিজোৰাম কৰে আৰু কোনে কৰে? মণিপুৰে কৰে। ঠিক আছে, মণিপুৰে ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, কিন্তু আমাৰ আসাম আৰু ত্ৰিপুৰা এই দুটা ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে। ঠিক আছে, তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, ত্ৰিপুৰাই ম্যানমাৰৰ সৈতে সীমাভাগ নকৰে। ঠিক আছে, নেক্সট আমাৰ 4 নম্বৰ, হুইচ এমং দ্য ফলোয়িং ইজ দ্য কেপিটেল অফ ইজৰাইল? ইজৰাইলৰ ৰাজধানী কি? তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা। তো আমাৰ যিটো অপশ্যন 4টা দিয়া আছে তাৰে ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ডি, জেৰুজালিম। ইজৰাইলৰ যিটো ৰাজধানী কেপিটেল সেইটো হৈছে জেৰুজালিম। ঠিক আছে, নেক্সট আমাৰ 5 নম্বৰ, লাওখোৱা ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ চি। ঠিক আছে, লাওখোৱা যিটো আছে নগাঁও অৱস্থিত, লাও নগাঁও। ঠিক আছে, অলপমান মিলিজুলি যায়, তো তোমালোকে এনেকৈ মনত ৰাখিব পাৰিবা, লাও গাঁও। ঠিক আছে, নেক্সট আমাৰ 6 নম্বৰ, হুৱেৰ ডিড লৰ্ড বুদ্ধা এটেইন মহাপৰিনিৰ্বাণা? ভগৱান বুদ্ধই মহাপৰিনিৰ্বাণ ক'ত লাভ কৰিছিল? ঠিক আছে, আমাৰ নৰ্মেল মানুহৰ ক্ষেত্ৰত কি হয়? আমি মৃত্যু বুলি কওঁ। তো তেওঁৰ ক্ষেত্ৰত কি হ'ব? মহাপৰিনিৰ্বাণ। তো তেওঁ মহাপৰিনিৰ্বাণ ক'ত লাভ কৰিছিল? তেওঁ কুশীনগৰত। ঠিক আছে, যি বৰ্তমান ইউপিত পৰে, উত্তৰ প্ৰদেশত। ঠিক আছে, কুশীনগৰত তেওঁ মহাপৰিনিৰ্বাণ লাভ কৰিছিল। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 7 নম্বৰ, হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল ডিউৰিং দ্য ৰিভল্ট অফ 1857? 1857 চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল? তো আমাক যি অপশ্যন 4টা দিয়া আছে তাৰে ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ কি? অপশ্যন নম্বৰ চি, লৰ্ড কেনিং আছিল। 1857 চনৰ আমাৰ যিটো চিপাহী বিদ্ৰোহ হৈছিল তাত সেই সময়ত গভৰ্ণৰ জেনেৰেল। ঠিক আছে, আৰু তেওঁৱেই আমাৰ কি হৈছিল? 1858 চনত কি হৈ যায়? ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া, ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া। ঠিক আছে, ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া হৈ যায়। আৰু লাষ্ট আছিল লুইচ মাউণ্টবেটেন। এইটো মনত ৰাখিবা। নেক্সট আমাৰ 8 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ ছফ্টৱেৰ? তলৰ কোনটো ছফ্টৱেৰৰ উদাহৰণ নহয়? তো এইটো আমাৰ কম্পিউটাৰৰ পৰা প্ৰশ্ন হয়, তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা। তো আমি যদি চাওঁ MS অফিচ এইটো আমাৰ ছফ্টৱেৰৰ উদাহৰণ হয়, টেলি যিটো আছে এইটো ছফ্টৱেৰ হয়, ফটোশ্বপটো ছফ্টৱেৰ হয়, কিন্তু আমাৰ যিটো মাউচ হয় এইটো ছফ্টৱেৰ নহয়। ঠিক আছে, তো আমাৰ যিটো কাৰেক্ট এনচাৰ হৈ যাব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি। ঠিক আছে, নেক্সট আমাৰ 9 নম্বৰ, দ্য হেডকোৱাৰ্টাৰ্ছ অফ আছাম সাহিত্য সভা ইজ চিটুৱেটেড এট? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো যি আমাক অপশ্যন 4টা দিয়া আছে তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি, যোৰহাটত আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। অ'কে, মনত ৰাখিবা। আৰু এয়া কোনটো ভৱনত আছে? চন্দ্ৰকান্ত সন্দিকৈ ভৱনত। এইটোও মনত ৰাখিবা। ঠিক আছে, ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। নেক্সট আমাৰ 10 নম্বৰ, হুইচ ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? কোনটো ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা? তো আমি যদি অপশ্যনবোৰ চাওঁ, হিমালয়া, নীলগিৰি, বিন্ধ্যা, আৰাৱলী, ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰ কোনটো হ'ব?
আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আৰাৱলী। আৰাৱলী হৈছে আমাৰ ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা, ঠিক আছে, দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া। নেক্সট আমাৰ 11 নম্বৰ, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ এছিয়ান লোকেটেড। এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এছিয়ানৰ যিটো ফুল ফৰ্ম সেইটো হৈছে এছ'চিয়েশ্যন অফ ছাউথ ইষ্ট এছিয়ান নেশ্যন, ঠিক আছে, আৰু ইয়াৰ এষ্টাব্লিছ হৈছিল 1967 চনত, ঠিক আছে, 1967 চনত ইয়াৰ এষ্টাব্লিছ হৈছিল। আৰু ইয়াৰ যিটো মুখ্য কাৰ্যালয় আছে সেইটো আছে ক'ত? ইণ্ডোনেছিয়াৰ জাকাৰ্টা, ঠিক আছে, ইণ্ডোনেছিয়াৰ জাকাৰ্টাত আছে। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ, ঠিক আছে, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 12 নম্বৰ, দ্য জৱাহৰলাল নেহৰু পৰ্ট ইজ লোকেটেড এট। জৱাহৰলাল নেহৰু বন্দৰ ক'ত অৱস্থিত? তো আমাক যি অপশ্যন 4টা দিয়া আছে তাৰে ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি, মুম্বাই। মুম্বাইত আছে এই জৱাহৰলাল নেহৰু বন্দৰটো, ঠিক আছে। নেক্সট 13 নম্বৰ, হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ নট চেলিব্ৰেটেড জেনেৰেলি ইন অৰুণাচল প্ৰদেশ। তলৰ কোনটো উৎসৱ অৰুণাচলত সাধাৰণতে পালন কৰা নহয়, ঠিক আছে। তো আমি যদি অপশ্যনবোৰ চাওঁ, ড্ৰি ফেষ্টিভেল হওক, লোচাৰ ফেষ্টিভেল হওক, লক্ষী ফেষ্টিভেল হওক, এইবিলাক ক'ত পালন কৰা যায়? এইবিলাক ক'ত? অৰুণাচল প্ৰদেশত পালন কৰা যায়, ঠিক আছে। কিন্তু আমি যদি চাওঁ চেৰাওবা, এইটো আমাৰ অৰুণাচল প্ৰদেশত পালন কৰা নাযায়, এইটো ক'ত পালন কৰা যায়? মণিপুৰত, ঠিক আছে, মণিপুৰত। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব যে অৰুণাচল প্ৰদেশত যিটো আমাৰ সাধাৰণতে পালন কৰা নহয় বুলি কৈছে এইটো হ'ব অপশ্যন নম্বৰ ডি, চেৰাওবাটো মণিপুৰতহে পালন কৰা যায়। নেক্সট আমাৰ 14 নম্বৰ, থমাছ কাপ ইজ ৰিলেটেড টু হুইচ গেম। থমাছ কাপ কোনটো খেলৰ লগত জড়িত, ঠিক আছে। তো আমাক যি দি আছে টেবল টেনিছ, চেছ, লন টেনিছ, বেডমিণ্টন, তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা। তো আমি যদি চাওঁ থমাছ কাপ কোনটো খেলৰ লগত জড়িত? বেডমিণ্টনৰ লগত। তো আমাৰ যিটো অপশ্যন কাৰেক্ট হ'ব এইটো হ'ব অপশ্যন নম্বৰ ডি, ঠিক আছে, বেডমিণ্টনৰ লগত জড়িত এই থমাছ কাপ। নেক্সট আমাৰ 15 নম্বৰ, ওৱান কেন নট চি থ্ৰু ফগ বিকজ কুঁৱলীৰ মাজেৰে দেখা নাযায়, কাৰণ আমি কুঁৱলীৰ মাজেৰে কিয় দেখা নাপাওঁ? তো ইয়াৰ যিটো আমাক অপশ্যন দিয়া আছে 4টা, ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ কি? লাইট ইজ স্কেটাৰ্ড বাই দ্য ড্ৰপলেটছ ইন ফগ। কুঁৱলীৰ টোপালবোৰৰ দ্বাৰা পোহৰবোৰ কি হৈ থাকে? সিঁচৰিত হৈ থাকে, মানে পোহৰবিলাক মানে কি হয়? সিঁচৰিত হৈ থাকে বা আমি ক'ব ডিষ্ট্ৰিবিউট হৈ থাকে, বা যাৰ বাবে আমি কুঁৱলীৰ মাজেৰে দেখা নাপাওঁ, ঠিক আছে। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি। নেক্সট 16 নম্বৰ, ফ্ৰম হুইচ কাউণ্ট্ৰি ডিড দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বৰো দ্য আইডিয়া অফ ডিৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি। ভাৰতীয় সংবিধানে কোনখন দেশৰ পৰা এই ৰাজ্য নীতিৰ নিৰ্দেশনামূলক নীতিৰ ধাৰণা লৈছিল? তো তোমালোকে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা। আমি যদি চাওঁ ইউকেৰ পৰা লৈছিল আমাৰ ছিংগল চিটিজেনশ্বিপৰ ধাৰণাটো, ঠিক আছে, আৰু ৰাছিয়াৰ পৰা লৈ হৈছিল আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ সেই ধাৰণাটো, ঠিক আছে। ফাণ্ডামেণ্টেল ডিউটিজটো আমাৰ ৰাছিয়াৰ সংবিধানৰ পৰা লৈছিল, আৰু ইউএছৰ পৰা আমাৰ কোনটো আইডিয়া লৈ হৈছিল? আমাৰ যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ আছে, আমাৰ মৌলিক অধিকাৰবিলাক আছে, আৰু আমাৰ যিটো DPSP বুলি কওঁ, ঠিক আছে, আমি শ্বৰ্ট ফৰ্মত DPSP বুলি কওঁ, ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, ৰাজ্যৰ নীতি নিৰ্দেশনামূলক নীতি, এইটো ক'ৰ পৰা লৈ হৈছিল? আয়াৰলেণ্ডৰ পৰা। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি, অ'কে। নেক্সট 17 নম্বৰ, হুইচ কিং অফ বৰ্মন ডাইনেষ্টি ৱাজ কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্ত, ঠিক আছে। বৰ্মন বংশৰ কোনজন ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? তো আমি যদি চাওঁ ভাস্কৰ বৰ্মন নাছিল, ঠিক আছে, ভাস্কৰ বৰ্মন আছিল হৰ্ষবৰ্ধনৰ, ঠিক আছে, হৰ্ষবৰ্ধনৰ সমসাময়িক, অ'কে। আৰু আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি, পুষ্য বৰ্মন আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক, এইটো মনত ৰাখিবা। নেক্সট 18 নম্বৰ, হু এমং দ্য ফলোয়িং পাৰ্চনেলিটিজ মেমৰিয়েল চাইট ইজ নেমড এজ সত্যভূমি। তলত উল্লেখ কৰা ব্যক্তিসকলৰ ভিতৰত কাৰ স্মৃতিস্থলীৰ নাম সত্যভূমি? আমি যদি অপশ্যনবোৰ চাওঁ, লাল বাহাদুৰ শাস্ত্ৰী দেৱৰ যিটো আছিল সেইটো হৈছে তেওঁৰ সমাধিস্থলৰ নাম হৈছে বিজয় ঘাট, আৰু জৱাহৰলাল নেহৰু দেৱৰ হৈছে শান্তিবন, আৰু চৌধাৰী চৰণ সিং দেৱৰ হৈছে কিষাণ ঘাট। তো আমাৰ যিটো সুধিছে সত্যভূমি সেইটো কাৰ হয়? সেইটো ডক্টৰ বি আৰ আম্বেদকাৰ। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ, বি আৰ আম্বেদকাৰ তেখেতৰ আছিল সত্যভূমি। নেক্সট 19 নম্বৰ, দ্য কেমিকেল নেম অফ লাফিং গেছ ইজ। লাফিং গেছৰ ৰাসায়নিক নাম হ'ল। তো অপশ্যন 4টাৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব কি আমাৰ অপশ্যন নম্বৰ এ, নাইট্ৰাছ অক্সাইড হৈছে লাফিং গেছৰ ৰাসায়নিক নাম, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট 20 নম্বৰ, আজিৰ আমাৰ লাষ্ট কুৱেশ্যন, চৰাইদেউ মৈদাম হেজ বিন এডেড টু দ্য ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অন। চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত কোন তাৰিখে সংযোজন কৰা হ'ল? তো এইটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ পৰীক্ষাৰ ফালৰ পৰাও, আৰু আমাৰ গৌৰৱ হয়, তো আমি জানিবই লাগে, ঠিক আছে। তো আজি তোমালোকৰ বাবে এইটো হোমৱৰ্ক থাকিল, তোমালোকে সকলোৱে কমেণ্ট কৰি জনাবা, আশা কৰোঁ তোমালোকে ইয়াৰ উত্তৰটো দিবা। তো এয়া আছিল আজিৰ আমাৰ 20টা MCQ, ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা সেইটো কমেণ্ট কৰি জনাবা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো নেক্সট আমি কাইলৈ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ থাকিল।